এয়া যে বসন্তই বিদায় লোৱাৰ সময়। ফলে ফুলে জাতিষ্কাৰ চৌপাশ, আকাশ উজ্বলাই হাঁহিছে কৃষ্ণচূড়া ৰাধাচূড়াই। গ্ৰীষ্মৰ আগমনৰ লগে লগে ক'ৰবাত যদি এজাৰ ফুলিছে, ক'ৰবাত আকৌ ফুলিছে সোণাৰু কৃষ্ণচূড়া ৰাধাচূড়া। এখন্তেক নোৰোৱাকৈ নোৱাৰে বাটৰুৱা। এই নয়নাভিৰাম দৃশ্য তেজপুৰ আদালত চৌহদৰ। 1859 চনত স্থাপিত হোৱা এই আদালত চৌহদত প্ৰতি বছৰৰ দৰে গ্ৰীষ্মৰ আগমনৰ লগে লগে চকু চাটমাৰি যোৱাকৈ ফুলিছে সোণাৰু কৃষ্ণচূড়া ৰাধাচূড়া ফুলবোৰ। আজিৰ পৰা 150 বছৰ পূৰ্বে ৰোপণ কৰা ফুলবোৰে প্ৰতি বছৰে কঢ়িয়াই সৌন্দৰ্যৰ বতৰা। আদালতৰ চৌহদক দিয়ে সতেজ সজীৱতাৰ পৰশ।